মুখ্যমন্ত্ৰীৰ হিন্দু মুছলমানৰ বেপাৰ খতম। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ, সাম্প্ৰদায়িক ভাষণ দিব নোৱাৰিব। হিন্দু মুছলমানৰ ইছ্যু খতম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ বেপাৰখন শেষ কৰি দিলে সুপ্ৰিম কোৰ্টে। কোনো সম্প্ৰদায়ক লক্ষ্য কৰি আক্ৰমণ নকৰিবলৈ মন্ত্ৰীক সকিয়নি উচ্চতম ন্যায়ালয়ৰ। সাংবিধানিক পদত অধিষ্ঠিত হৈ জাতি, ধৰ্ম, ভাষা, অঞ্চলৰ ভিত্তিত কোনো নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰমণ কৰি লোৱাটো সংবিধান উলংঘা, সোঁৱৰাই দিলে ন্যায়াধীশ উজ্জ্বল ভূঞাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত বক্তব্যৰ সময়তে গুৰুত্বপূৰ্ণ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। ইছ্যু খতম মানে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনৈতিক ইছ্যুটোত শেষ মুহূৰ্তত লেকাম লগালে মহামান্য সুপ্ৰিম কোৰ্টে। নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে হঠাৎ নতুনকৈ আৰু কি ইছ্যু এডপ্ট কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? অৱশেষত সান্দহ খোৱা বালি তল পৰিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? সাংবিধানিক পদত অধিষ্ঠিত হৈ সভাই সমিতিয়ে ৰাজহুৱা স্থানত সাংবাদিকৰ কেমেৰাৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সততে আগবঢ়াই অহা সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা ভাষণত এইবাৰ লেকাম লগালে সুপ্ৰিম কোৰ্টৰ মহামান্য ন্যায়াধীশ অসম সন্তান উজ্জ্বল ভূঞাই। মন্ত্ৰীসকলক কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি আক্ৰমণাত্মক বক্তব্য প্ৰকাশ নকৰিবলৈ সতৰ্ক কৰি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। সাংবিধানিক পদত অধিষ্ঠিত হৈ কোনেও জাতি, ধৰ্ম, ভাষা, অঞ্চল ভিত্তিত কোনো সম্প্ৰদায়ক আক্ৰমণ কৰিব নোৱাৰিব। পৰহি এই নিৰ্দেশ দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক যুটীয়া বিচাৰপীঠে। সম্প্ৰতি অসমকে ধৰি দেশৰ কেতবোৰ ৰাজ্যত মুখ্যমন্ত্ৰী তথা অন্যান্য মন্ত্ৰীসকলে সমাজৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা ভাষণ প্ৰদান কৰাক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সূত্ৰপাত হৈছে। এই প্ৰসংগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কয়, এজন মানুহে আন এজনৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ পোষণ কৰাটো প্ৰয়োজনীয়। একেদৰে জাতি, ধৰ্ম অথবা ভাষা অবিহনে ভাতৃত্ববোধ গঢ়ি তোলাটো আৰু সহনাগৰিকক সন্মান কৰাটো এক সাংবিধানিক ধৰ্ম, যাক আমি মানি চলিব লাগিব। তেওঁ কয়, চৰকাৰী পদাধিকাৰীয়ে হওক অথবা সাধাৰণ লোকেই হওক, ভাষণ, মিম, কাৰ্টুন অথবা ভিজুৱেল আৰ্ট আদি যিকোনো মাধ্যমৰ জৰিয়তে কোনো সম্প্ৰদায়ক অপমান অথবা কলংকিত কৰিব নোৱাৰিব। নেটফ্লিক্সত প্ৰচাৰিত নীৰজ পাণ্ডেৰ ছবি ঘুছখোৰ পণ্ডতক লৈ চলি থকা এক গোচৰৰ আজি নিষ্পত্তি কৰি এইদৰে কয় ন্যায়াধীশ উজ্জ্বল ভূঞাই। ন্যায়াধীশ বি.ভি. নাগৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ যুটীয়া বিচাৰপীঠত এই গোচৰৰ নিষ্পত্তি হয়। ন্যায়ালয়ে কয় যে উচ্চ সাংবিধানিক পদবীধাৰী ৰাজহুৱা ব্যক্তি যেনে মন্ত্ৰীসকলে কোনো ধৰ্ম, জাতি, বৰ্ণ অথবা অঞ্চল ভিত্তিত কোনো নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰমণ কৰিব নোৱাৰে। এই কাৰ্যৰ দ্বাৰা সংবিধান উলংঘা কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বক্তব্যক লৈ উদ্ভৱ হোৱা শেহতীয়া বিতৰ্কৰ পৰিপ্ৰেক্ষিতত আদালতৰ এই মন্তব্যই অতি প্ৰাসংগিকতা লাভ কৰিছে। যিমান কমপ্লেইন হৈছে মোৰে অৰ্ডাৰত হৈছে। ময়ে বিজেপিৰ মানুহবিলাকক কৈছো যে অলপ চলপ নিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। অলপতে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল হোৱা গোচৰত সংবিধানৰ অনুচ্ছেদ ৩২ প্ৰযোজ্য কৰাৰ পৰা বিৰত থাকে আৰু আবেদনকাৰীসকলক উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল। ইপিনে আদালতে সংবিধানৰ অনুচ্ছেদ ৫১ক প্ৰসংগ উত্থাপন কৰি কয় যে ভাষিক, ধৰ্মীয়, আঞ্চলিক বৈচিত্ৰ্যৰ পৰিধি ভাঙি একতা আৰু ভাতৃত্ববোধৰ প্ৰসাৰ কৰাটো প্ৰতিজন নাগৰিকৰ এক মৌলিক কৰ্তব্য। ভাৰতৰ সংবিধানৰ মূল উদ্দেশ্য আৰু ইয়াৰ প্ৰস্তাৱনাৰ পথ প্ৰদৰ্শক দৰ্শনৰ অন্যতম হৈছে ভাতৃত্ববোধ। আদালতে কয় যে ডক্টৰ আম্বেদকাৰে ভাতৃত্ববোধৰ সৈতে স্বাধীনতা আৰু সমতাৰ ধাৰণাক অতিকৈ গুৰুত্ব প্ৰদান কৰিছিল। আদালতে কয় যে যেতিয়া উচ্চ সাংবিধানিক পদবীধাৰীয়ে যিকোনো মাধ্যমেৰে কোনো সম্প্ৰদায়ক আক্ৰমণ অথবা অপমান কৰে, তেন্তে সংবিধানৰ এনেবোৰ আধাৰ নীতি অত্যন্ত প্ৰাসংগিক বিষয় হৈ পৰে। আদালতে কয়, তেওঁ যিয়েই নহওক কিয় ধৰ্ম, ভাষা, সম্প্ৰদায় অথবা অঞ্চল ভিত্তিত কোনো নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটো সংবিধান উলংঘা কৰা হয়। সংবিধান ৰক্ষাৰ শপত গ্ৰহণ কৰা উচ্চ সাংবিধানিক পদত থকা ৰাজহুৱা ব্যক্তিৰ ক্ষেত্ৰত ই বিশেষভাৱে প্ৰযোজ্য। যোৱা ১৯ ফেব্ৰুৱাৰীতে আদালতে গোচৰৰ নিষ্পত্তি কৰে। পৰিচালক নীৰজ বাৰ্মাৰ শপতনামাৰ পাছত উচ্চতম ন্যায়ালয়ে গোচৰটো নিষ্পত্তি কৰে আৰু কয় যে আগন্তুক দিনত ইয়াক লৈ অধিক বিতৰ্কৰ উদ্ভৱ নহ'ব বুলি আদালতে আশা কৰে। এই পৰিস্থিতিত ন্যায়াধীশ ভূঞাই তেওঁৰ ৰায়দানত দেশবাসীৰ মাজত ভাতৃত্ববোধ আৰু দেশৰ ঐক্যৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভাতৃত্ববোধ গঢ়ি তোলা আৰু জাতি, ধৰ্ম বা ভাষা নিৰ্বিশেষে সহনাগৰিকক সন্মান কৰাটোৱে সাংবিধানিক ধৰ্ম। আমি সকলোৱে ইয়াক অনুকৰণ কৰা উচিত। মন কৰিবলগীয়া যে নীৰজ পাণ্ডেৰ ছবিখনৰ নাম এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি অপমানজনক বুলি অভিযোগ উঠিছে।
ইতিমধ্যে ছবিখনৰ নিৰ্মাতাই ছবিখনৰ নাম পৰিৱৰ্তনৰ বাবে সন্মত হোৱাত গোচৰটো নিষ্পত্তি কৰে মহামান্য উচ্চতম ন্যায়ালয়ে। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।